Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইফলৈ। মই ৰূপম ত্ৰিশান। আজিৰ ভিডিঅ'টো লৈ আহিছো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে যে পলিটেকনিকত এডমিশ্যন লোৱাৰ বাবে অপেক্ষা কৰি আছিল আৰু তেওঁলোকৰ বাবে ভাল খবৰ। অসম চৰকাৰৰ টেকনিক্যাল এডুকেশ্যনৰ ফালৰ পৰা এডুকেশ্যনেল নোটিছ আহি গৈছে আৰু এই নোটিছখন আজিৰ ভিডিঅ'ৰ যোগেদি সবিশেষ আলোচনা কৰিম। যদি ছাত্ৰ-ছাত্ৰীসকলৰ কিবা কনফিউজন থাকে এই নোটিছখনৰ ওপৰত মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিব। আমি আমাৰ নোটিছখনৰ মাজলৈ আগবাঢ়িছোঁ। গভৰ্ণমেণ্ট অফ আছাম, ষ্টেট কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন, ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। চ' এই এডুকেশ্যনেল নোটিছখন আহি গৈছে 14 মে 2025ত। Educational notice for admission into 3 years diploma in engineering and technology courses for the season 2025 to 2026. Online application are invited for the candidate who are permanent resident of Assam for registration for admission into 3 years diploma in engineering and technology courses in State Government Polytechnic of Assam for the season 2025-2026. Candidates who are not permanent resident of Assam are also eligible to apply under central government employee quota only. আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ পৰা বিলং নকৰে সেইবোৰ কেণ্ডিডেটক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় কোটাৰ অধীনত তেওঁলোকৰ পলিটেকনিক কোৰ্চত যোগ্যতা লাভ কৰিব। কেণ্ডিডেটসকলে কিদৰে এপ্লাই কৰিব? হাউ টু এপ্লাই? Candidates are to apply online by opening the www.dte.assam.gov.in and click on online application portal for admission into the State Government Polytechnic of Assam for the season 2025-2026. The online registration portal will be open 19 May to 7 June 2025. No other mode of application will be accepted. So candidate সকলে তেওঁলোকৰ এডমিশ্যনৰ আবেদনবোৰ সাবমিট কৰাৰ বাবে অনলাইন পোৰ্টেল ব্যৱহাৰ কৰিব লাগিব আৰু এই অনলাইন পোৰ্টেল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ওপেন থাকিব 19 মেৰ পৰা 7 জুনলৈকে। এই কোৰ্সটোত এডমিশ্যন লোৱাৰ বাবে কেণ্ডিডেটসকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এজ লিমিট কিমান হ'ব লাগিব? কেণ্ডিডেট মাষ্ট পাছ দ্য HSLC হ'ব লাগিব আৰু জেনেৰেল OBC MOBC কেটেগৰীৰ বাবে মিনিমাম এভাৰেজ পাৰ্চেণ্টেজ মেথামেটিকেল সায়েন্সত লাগিব 40% আৰু মিনিমাম এজ হ'ব লাগিব কেণ্ডিডেটজনৰ 16 ইয়াৰ্ছ আৰু আপাৰ এজৰ বাবে কোনো ধৰণৰ এজ লিমিট দিয়া হোৱা নাই। সো SCৰ কেটেগৰীৰ বাবে মিনিমাম পাৰ্চেণ্টেজ লাগিব মেথামেটিকেল সায়েন্সত 35% আৰু STৰ বাবে মিনিমাম এভাৰেজ মেথামেটিকেল সায়েন্সত লাগিব 33%। In case of difficulties for applying online, candidate may take help assistance from their nearest polytechnic institute under Director of Technical Education. যদি candidate সকলে এপ্লাই কৰোতে কোনো সমস্যাৰ সন্মুখীন হ'ব লগা হয় তেতিয়া ওচৰৰ Director of Technical Educationৰ সহায় ল'ব পাৰিব। সো candidate সকলে এপ্লাই কৰাৰ বাবে এটা ফিজ পেমেন্ট কৰিব লাগিব আৰু সেই ফিজটো হৈছে 300 rupees আৰু সেই ফিজটো অনলাইনৰ যোগেদি তেওঁলোকে পেমেন্ট কৰিব লাগিব। Candidates are required to carefully following the step while applying online. So candidate সকলে 19 মেৰ পৰা তেওঁলোকৰ আবেদনবোৰ অনলাইনৰ যোগেদি সাবমিট কৰিব পাৰিব আৰু এই অনলাইনৰ সুবিধা ক্লোজ কৰা হ'ব 7 জুনত। ডিক্লেয়াৰ অফ মেৰিট লিষ্ট। সো কেণ্ডিডেট সকলৰ মেৰিট লিষ্ট কেতিয়া ডিক্লেয়াৰ কৰিব সেইটো সময়ত তেওঁলোকে ৱেবছাইটত জনাই দিব। সো কেণ্ডিডেট সকলৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট, candidate will not be permitted to take admission without PRC. So candidate সকলৰ PRC ৰ অবিহনে তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰিব আৰু OBC MOBC ৰ বাবে কাষ্ট সাৰ্টিফিকেট থাকিব লাগিব আৰু ভ্যালিড EWS সাৰ্টিফিকেট যদি জেনেৰেল কেণ্ডিডেটৰ আছে সেইটো সাবমিট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'ৰ যোগেদি ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যনৰ ফালৰ পৰা অহা পলিটেকনিক কোৰ্সত এডমিশ্যন ল'ব বিচৰা এডুকেশ্যনেল নোটিছখন আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। যদি এই ভিডিঅ'ৰ যোগেদি লাগতিয়াল ইনফৰমেশ্যন কেণ্ডিডেটসকলে লাভ কৰিছে তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলটোক ছাপোৰ্ট দিব। ধন্যবাদ।